শ্ৰদ্ধাৰ ৰাইজ, যোৰহাটৰ জেল অকল যোৰহাটৰ বাবে নহয়, অসমৰ স্বাধীনতা সংগ্ৰামৰ এক স্বৰ্ণীল ইতিহাস এই যোৰহাট জেলত সন্নিবিষ্ট হৈ আছে। অসমৰ স্বাধীনতা আন্দোলনৰ কেইবাজানো মহিৰুহে যোৰহাট জেলতে যোৰহাট কাৰাগাৰতে তেওঁলোকক ব্ৰিটিছে নিক্ষেপ কৰিছিল আৰু এই কাৰাগাৰৰ পৰাই তেওঁলোকে এখন স্বাধীন ভাৰত বিকশিত অসমৰ সপোন দেখিছিল। শ্বহীদ কুশল কোঁৱৰে দেশ মাতৃৰ বাবে হাঁহি মুখে এই কাৰাগাৰতে নিজৰ জীৱন জাতি আৰু জননীৰ বাবে আত্ম উৎসৰ্গা কৰিছিল। এই জেলৰ এক বিশেষ গুৰুত্ব আৰু এই জেলৰ লগত জড়িত আটাইবোৰ ঐতিহাসিক কাহিনীক আমি সমগ্ৰ দেশৰ মানচিত্ৰত বা সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰতিষ্ঠা কৰাৰ বহুদিন আগতে প্ৰয়োজন আছিল। মুখ্যমন্ত্ৰী দায়িত্ব লৈ 2021 চনত গুৱাহাটীত মই প্ৰদান কৰা স্বাধীনতা দিৱসৰ প্ৰথমটো ভাষণতে যোৰহাট জেলক আমি এক ঐতিহাসিক স্বাধীনতা সংগ্ৰামৰ উদ্যান হিচাপে নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছিলোঁ। প্ৰায় 200 বিঘা মাটিত 180 কোটি টকাৰে নিৰ্মাণ হৈ থকা এই যোৰহাট কাৰাগাৰৰ সন্মুখত আমি নিৰ্মাণ কৰা ফ্ৰীডম মেমৰিয়েল মিউজিয়াম আৰু উদ্যানো আমি 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে উদ্বোধন কৰি যোৰহাটৰ ৰাইজৰ বাবে অসমৰ ৰাইজৰ বাবে আমি আগবঢ়াই দিম। কুশল কোঁৱৰে যি ফাঁচী কাঠত উঠি নিজৰ প্ৰাণ জাতিৰ বাবে আত্ম উৎসৰ্গা কৰিছিল, সেই হেঙিং পইণ্ট ৰাইজে এতিয়া উদ্যানখনৰ অংশ হিচাপে পৰ্যবেক্ষণ কৰিব পাৰিব আৰু আন আন স্বাধীনতা সংগ্ৰামী থকা চেলসমূহো তেখেতসকলে নিজে প্ৰত্যক্ষ কৰিব পাৰিব। আনবান আৰু নিকোবৰ দ্বীপপুঞ্জত যি ধৰণে স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানক জীৱন্ত ৰূপ দিয়া হৈছে, তাৰে এক অনুৰূপ প্ৰচেষ্টাৰে আজি আমি যোৰহাটৰ কাৰাগাৰকো 180 কোটি টকাৰে আমি নিৰ্মাণ কৰি যোৰহাটৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবৰ বাবে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰিছোঁ।